নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত মই ক'ম যে আপোনালোকে যদি PM কিষাণৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে, PM কিষাণ আঁচনিৰ অধীনত আপোনালোকে যি PM কিষাণৰ লাভালাভ হয় সেইটো উঠাব বিচাৰিছে, তেনে ক্ষেত্ৰত আপোনালোকে অফলাইন এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ ফিল আপ কৰিব। তাৰ কাৰণে আপোনালোকে এই ফৰ্মখন ছাবমিট কৰিব লাগিব। তো এই ফৰ্মখন ছাবমিট কৰোঁতে আপুনি ফৰ্মখন পাব ক'ত, ভিডিঅ'ৰ কোনো এটা পাৰ্টত ক'ম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তো প্ৰথমতে আহিছে এই ফৰ্মখন আপোনালোকে ভালকৈ চাব পাৰে, PM কিষাণ নিউ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছাম। তো ইয়াত লিখা আছে ক্লিয়াৰলি, ইয়াত আপোনালোকে চাব পাৰে যে এপ্লিকেশ্যন কাম ডিক্লেৰেশ্যন ফৰ্ম। ইয়াত ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া হৈ আছে যে আপুনি ব্লক লেটাৰত লিখিব লাগিব, ব্লেক বা ব্লু পেন দি লিখিব লাগিব। তো প্ৰথমতে আপুনি কি কৰিব, ইয়াত ডেট যিটো দি আছে ইয়াত আপোনাৰ ডেটটো দি দিব। যে ধৰি লওক আজিৰ আপুনি 01/01/2024, ঠিক আছে। তো আপুনি ডেটটো দি দিব, দি দিয়াৰ পিছত আপোনাৰ এৰিয়া টাইপটো দি দিব যে আপুনি কেনেকুৱা এৰিয়াত বাস কৰে। যদি আপোনাৰ টাউনীয়া হয় তেনে ক্ষেত্ৰত আৰ্বানত টিক কৰি দিব, আৰু যদি আপুনি গাঁৱলীয়া অঞ্চলৰ হয় তেনে ক্ষেত্ৰত ৰুৰেলত টিক কৰি দিব। তাৰপিছত কি কৰিব, ইয়াত ডিষ্ট্ৰিক্ট, তো আপোনাৰ জিলাৰ নাম দি দিব, ধৰি লওক নগাঁও। তো নগাঁও আপুনি লিখি দিলে। তাৰপিছত চাব ডিষ্ট্ৰিক্ট, আপোনাৰ চাব ডিষ্ট্ৰিক্ট যোনটো হয় সেইটো আপুনি দি দিব। তাৰপিছত ব্লক, মোৰ যিটো ব্লক হয় সেইটো দি দিম, আপুনি আপোনাৰ যোনটো ব্লক সেইটো দি দিব। তাৰপিছত ইয়াত আহিব ভিলেজ, তো ভিলেজ যোনটো হয় আপোনাৰ সেইটো আপুনি লিখি দিব, আপোনাৰ ভিলেজৰ নামটো লিখি দিব। তাৰপিছত ইয়াত আহিছে ফাৰ্মাৰ নেম, তো ইয়াত আপোনাৰ নামটো দি দিব, মদন ৰয়। তো এইটো আপুনি দি দিলে, আপোনাৰ নামটো দি দিলে। তাৰপিছত দিব এই নামটো চাই ল'ব যে আপোনাৰ যিটো আইডেণ্টিটি প্ৰুফ আছে ডকুমেণ্টত, আপোনাৰ ভোটাৰ ID হওক বা আপোনাৰ পেন কাৰ্ড হওক, তাত যেনেকৈ নামটো আছে ঠিক তেনেদৰে আপুনি ইয়াত দিব। তাৰপিছত আপোনাৰ ফাদাৰ, মাদাৰ বা হাজবেণ্ড নেম, যদি আপোনাৰ দেউতাৰ নামটো আপুনি দিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি ইয়াত দিব পাৰে, ধৰি লওক যতীন ৰয়। তো সেইটো আপুনি দি দিলে আপোনাৰ ফাদাৰ নেমটো। তাৰপিছত আপোনাৰ জেণ্ডাৰটো দি দিব, যদি পুৰুষ হয় মেলত টিক কৰি দিব, যদি মহিলা হয় তেনে ক্ষেত্ৰত ফিমেলত কৰিব, আৰু যদি বেলেগ হয় অন্যান্যত টিক কৰি দিব। তাৰপিছত ইয়াত আহিছে 9 নম্বৰ কেটেগৰী। তো ইয়াত আপুনি চাব পাৰে যে কেটেগৰী, আপুনি যদি জেনেৰেল কাষ্টৰ হয় তেনে ক্ষেত্ৰত আপুনি ইয়াত টিক কৰি দিব, যদি আপুনি SC হয় সেইটো টিক কৰি দিব, ST হ'লে এইটো টিক কৰি দিব, জেনেৰেল বা OBC হ'লে আপুনি এইটো টিক কৰি দিব। তাৰপিছত ইয়াত আহিছে ফাৰ্মাৰ টাইপ। তো ফাৰ্মাৰ টাইপটো কেনেকুৱা ধৰণৰ হয়, ধৰক আপোনাৰ যদি 1 পৰা 2 হেক্টৰৰ মাটি আছে তেনে ক্ষেত্ৰত আপুনি স্মল ফাৰ্মাৰৰ ভিতৰত পৰে। যদি আপুনি 1তকৈও কম হেক্টৰৰ মাটি আছে তেনে ক্ষেত্ৰত আপোনাক মাৰ্জিনেল ফাৰ্মাৰৰ ভিতৰত ধৰে, আৰু যদি তাতকৈও ডাঙৰ হয় তেনে ক্ষেত্ৰত আদাৰ্ছত আপুনি দি দিব। তাৰপিছত ইয়াত আহিছে নাম্বাৰ অফ দ্য ডিপেণ্ডেণ্ট ইন দ্য ফেমিলি, কিমানজন মেম্বাৰ আপোনাৰ ওপৰত ডিপেণ্ড কৰি আছে, ধৰি লওক 5জন মেম্বাৰ ঘৰৰ ডিপেণ্ড কৰি আছে, তো ইয়াত নম্বৰ 5 দি দিব। তাৰপিছত আহিছে নেম অফ দ্য হেড অফ দ্য ফেমিলি, এতিয়া ঘৰৰ মুৰব্বী কোন হয়, ধৰি লওক যদি আপুনি নিজেই হয় মুৰব্বী তেনে ক্ষেত্ৰত আপোনাৰ নিজৰ নামটোৱে দি দিব। তাৰপিছত ইয়াত আহিছে চিলেক্ট ID টাইপ, তো ID টাইপ আপুনি চিলেক্ট কৰি দিব, আপুনি কি দিয়ে লগত, যদি আধাৰ কাৰ্ড দিয়ে তেনে ক্ষেত্ৰত আধাৰটো টিক কৰি দিব, যদি অন্য কিবা ID প্ৰুফ দিয়ে তেনে ক্ষেত্ৰত আপুনি আধাৰ ID প্ৰুফ টিক কৰি দিব। তাৰপিছত ইয়াত আহিছে টাইপছ অফ আইডেণ্টিটি প্ৰুফ, তো আইডেণ্টিটি প্ৰুফ কি দিব, আপুনি পেন কাৰ্ড যদি দিয়ে পেন কাৰ্ডত টিক কৰি দিব, ভোটাৰ ID দিলে ভোটাৰ ID টিক কৰি দিব, ড্ৰাইভিং লাইচেন্স দিলে ড্ৰাইভিং লাইচেন্স, ৰেচন কাৰ্ড দিলে ৰেচন কাৰ্ড, কিষাণ ক্ৰেডিট কাৰ্ড, পাছপোৰ্ট নম্বৰ, বেংক একাউণ্ট নম্বৰ যি দিয়ে আপুনি সেইটো টিক কৰি দিব। ধৰি লওক আপুনি যদি ভোটাৰ ID দিলে তেনে ক্ষেত্ৰত আপুনি ইয়াত ভোটাৰ IDৰ নম্বৰটো দি দিব, যে তো এইটো আপোনাৰ ধৰক ভোটাৰ ID নম্বৰ, তো সেইটো আপুনি ইয়াত লিখি দিব। তাৰপিছত ইয়াত আহিছে ৰেচিডেঞ্চিয়েল এড্ৰেছ এজ পাৰ ID প্ৰুফ উইথ পিনক'ড, তো আপোনাৰ ID প্ৰুফত যেনেকৈ ভোটাৰ এড্ৰেছ আছে তেনেকৈ আপুনি দি দিব। ধৰি লওক আপোনাৰ ভোটাৰ ID কাৰ্ডত নম্বৰ যিটো এড্ৰেছ আছে সেইটো আপুনি লিখি দিব। আপোনাৰ যোনটো পিন হয় সেইটো আপুনি দি দিব। তাৰপিছত ইয়াত আহিছে যে ফাৰ্মাৰ্ছ অ'ন বেংক একাউণ্ট ডিটেইলছ, তো ইয়াত আপোনাৰ বেংকৰ IFSC কোডটো ইয়াত লিখি দিব। তাৰপিছত ইয়াত আহিছে বেংক নেম এণ্ড ব্ৰাঞ্চ, আপোনাৰ বেংকটো যদি SBI হয় তেনে ক্ষেত্ৰত আপুনি SBI দিব, কমা দি আপুনি ধৰি লওক ব্ৰাঞ্চটো আপোনাৰ ৰহাত হয় তেনে ক্ষেত্ৰত আপুনি ৰহা দি দিব। তো আপোনাৰ য'ত হয় সেইটো বেংকৰ নাম দিব আৰু লগতে ব্ৰাঞ্চৰ নামটো দি দিব। তাৰপিছত ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো দি দিব, যিটো আপোনাৰ একাউণ্ট নম্বৰ হয় সেইটো আপুনি লিখি দিব। তাৰপিছত একাউণ্ট হোল্ডাৰ নেম, তো ইয়াত আপোনাৰ নামটো দি দিব, যিহেতু আপোনাৰ নামত একাউণ্ট আছে তো আপুনি আপোনাৰ নামটো লিখি দিব। তাৰপিছত ইয়াত আহিছে টাইপ অফ বেংক একাউণ্ট, তো আপোনাৰ বেংকৰ একাউণ্ট টাইপটো কেনেকুৱা ধৰণৰ, ছেভিংছ হয় জনধন হয়, তো ধৰি লওক এইটো
সেভিংস একাউণ্ট হয়, তো সেইটো সেভিংস লিখি দিব। তাৰপিছতে যে ইজ বেংক একাউণ্ট লিংক উইথ আধাৰ, যদি আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক আছে তেনে ক্ষেত্ৰত ইয়েছত টিক কৰি দিব। তাৰপিছত ইয়াত আহিলে মোবাইল নম্বৰ, 23 নম্বৰ মোবাইল নম্বৰটো আপুনি দি দিব পাৰে, তো আপোনাৰ যোনটো মোবাইল নম্বৰ হয় সেইটো ইয়াত লিখি দিব। তাৰপিছত ইয়াত আহিছে চাব পাৰে ডেট অফ বাৰ্থ, তো আপোনাৰ ধৰি লওক ডেট অফ বাৰ্থ 01/01/1982, তো এইটো আপুনি লিখি দিব, আপোনাৰ ডেট অফ বাৰ্থ যোনটো হয় সেইটো আপুনি ইয়াত লিখি দিব। নেক্সট আহিলে এইখন ফৰ্ম, আপুনি চাব পাৰে যে এপ্লিকেশ্যন ৰেফাৰেন্স নম্বৰ, ফাৰ্মাৰ, কাল্টিভেবল, লেণ্ড হোল্ডিং ডিটেইলছ। তো যদি আপুনি ইয়াত 25 নম্বৰত চাব পাৰে লেণ্ড হোল্ডিং টাইপ, কেনেকুৱা ধৰণৰ আপোনাৰ মাটি আছে, ধৰক আপোনাৰ নিজৰ নামত আছে ছিংগল, তো তেনে ক্ষেত্ৰত ছিংগলত ইয়াত টিক কৰি দিব। যদি আপোনাৰ জইন আছে, ধৰি লওক এটা পট্টাতে কেইবাজনৰো মাটি আছে, তেনে ক্ষেত্ৰত আপোনাৰ যদি জইণ্ট আছে তেনে ক্ষেত্ৰত এই জইণ্টত টিক কৰি দিব। তাৰপিছত ইয়াত আহিছে ছাৰ্ভে, খাতা নাম বা পাট্টা নম্বৰ, এতিয়া ইয়াত আপুনি চিৰিয়েল নম্বৰ কেইটা দি যাব 1 2 3, ধৰি লওক আপোনাৰ ইয়াত পাট্টা নম্বৰ আছে আপোনাৰ 24 নম্বৰ পাট্টাত, ইয়াত দাগ নম্বৰটো আপুনি ইয়াত লিখি দিব। তাৰপিছত ইয়াত এৰিয়াটো আপোনাৰ লিখিব লাগিব যে আপোনাৰ ধৰি লওক 24 নম্বৰ দাগত আছে 1 বিঘা 3 কঠা 2 লেচা, তো সেইটো আপুনি এনেকে লিখি দিব লাগিব। ঠিক তেনেদৰে আপুনি ইয়াতো লিখি দিব যদি আপোনাৰ আছে। তাৰপিছত ইয়াত আহিছে কাল্টিভেবল লেণ্ড এড্ৰেছ, তো লেণ্ডৰ এড্ৰেছটো আপুনি দি দিব, আপোনাৰ মাটিৰ যোনটো এড্ৰেছ আছে সেইটো আপুনি দি দিব। তো ইয়াত ডিষ্ট্ৰিক্ট দি দিব আপুনি। তাৰপিছত ইয়াত আপোনাৰ ৰেভিনিউ চাৰ্কেল দিব, আপুনি কোনটো ৰেভিনিউ চাৰ্কেলৰ আণ্ডাৰত হয় সেইটো লিখি দিব। তাৰপিছত আপুনি ইয়াত ভিলেজ বা টাউন লিখি দিব। তাৰপিছত ইয়াত আপোনাৰ পিনক'ডটো লিখি দিব। তাৰপিছত ইয়াত আহিছে কাল্টিভেটিং অন চেইড লেণ্ড সিন্স হুইচ ইয়াৰ, কিমান বছৰৰ পৰা আপুনি ইয়াত খেতি কৰি আছে, ধৰি লওক আপুনি 2002ৰ পৰা খেতি কৰি আছে, তো সেইটো আপুনি ইয়াত লিখি দিব। তাৰপিছত নেম অফ দ্য ক্ৰপ কাল্টিভেটেড, আপুনি কি খেতি কৰে, ইয়াত ধৰি লওক আপুনি ধান খেতি কৰে তেনে ক্ষেত্ৰত আপুনি পেডি লিখি দিব। তাৰপিছত আহিছে অ'নাৰশ্বিপ অফ লেণ্ড, সেল্ফ, এনি আদাৰ মেম্বাৰ, টেকেন অন লিজ আদাৰ, যদি আপুনি মাটিটোৰ নিজে অ'নাৰশ্বিপ হয় তেনে ক্ষেত্ৰত আপুনি সেল্ফ দি দিব। যদি বেলেগ ফেমিলি মেম্বাৰৰ হয় তেনে ক্ষেত্ৰত আপুনি এনি আদাৰ ফেমিলি মেম্বাৰ দি দিব, বা আপুনি যদি আধি লয় তেনে ক্ষেত্ৰত আপুনি টেকেন অন লিজ তেনেকৈ দি দিব। যদি নিজে কৰে তেনে ক্ষেত্ৰত সেল্ফ দি দিব। তাৰপিছত নেম অফ দ্য লেণ্ড অ'নাৰ, যদি আপুনি বেলেগৰ মাটি লয় তেনে ক্ষেত্ৰত আপুনি এইকেইটা পূৰাব লাগিব। নেম অফ দ্য লেণ্ড অ'নাৰটো আপুনি দি দিব। যদি আপোনাৰ নিজৰ নামতে আছে তেনে ক্ষেত্ৰত আপুনি নিজৰ নামটো দি দিব পাৰে। তাৰপিছত ইয়াত আছে ৰিলেশ্যনশ্বিপ উইথ লেণ্ড অ'নাৰ, যিহেতু আপুনি যদি নিজেই হয় তেনে ক্ষেত্ৰত আপুনি ইয়াত সেল্ফ দি দিব। আৰু যদি আপোনাৰ ৰিলেশ্যনশ্বিপ যদি বেলেগ হয়, ধৰি লওক আপুনি যদি বেলেগৰ মাটি কৰি আছে তেনে ক্ষেত্ৰত ইয়াত আৰু কি ধৰণৰ কৰি আছে, কেনেকুৱা ৰিলেশ্যনশ্বিপ, সেইটো আপুনি ইয়াত লিখি দিব লাগিব। তাৰপিছত ইয়াত আহিছে সেল্ফ ডিক্লেৰেশ্যন, তো সেল্ফ ডিক্লেৰেশ্যনৰ ক্ষেত্ৰত আপুনি ইয়াত আপোনাৰ নিজৰ নামটো দি দিব। দি দিয়াৰ পিছত আপুনি ইয়াত চাব পাৰে, ইয়াত আকৌ আপুনি আপোনাৰ নিজৰ নামটোৱে লিখি দিব। লিখি দিয়াৰ পিছত ইয়াত আকৌ আপোনাৰ নামটোৱে লিখি দিব। লিখি দিয়াৰ পিছত কি কৰিব, ইয়াত আপোনাৰ ঠাইডোখৰৰ নাম লিখি দিব, আপুনি য'ত থাকে সেইটো আপুনি লিখি দিব, আপোনাৰ গাঁৱৰ নামটোৱে লিখি দিব। তাৰপিছত ইয়াত আপোনাৰ তাৰিখটো লিখি দিব, আপুনি যোনটো তাৰিখত এই ফৰ্মখন ফিল আপ কৰি আছে। তাৰপিছত ইয়াত আপোনাৰ ছিগনেচাৰটো কৰি দিব, ইয়াত কৰি দিব। নেক্সট আহিলে এইখন ফৰ্ম, তো ইয়াত আপোনাৰ বিশেষ কৰিবলগীয়া একো নাথাকে। তো ইয়াত আপোনাৰ কেইটামান ছিগনেচাৰ কালেক্ট কৰিব লাগিব। তো এই প্ৰথম ঘৰটোত আপুনি গাঁওবুঢ়া ছিগনেচাৰটো ইয়াৰ পৰা লৈ ল'ব। তাৰপিছত ছেকেণ্ডটো ইয়াত লাট মণ্ডলে ছিগনেচাৰ কৰিব চাৰ্কল অফিচৰ পৰা। তাৰপিছত ইয়াত আহিব এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট, তো এইটো আপুনি এগ্ৰিকালচাৰ অফিচত জমা দিব বা তাত গ'লেও সিহঁতে দেখুৱাই দিব। তাৰপিছত ইয়াত এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰে এইখিনিত ছিগনেচাৰ কৰিব, আৰু ইয়াত আপোনাৰ ৰেভিনিউ চাৰ্কল অফিচাৰে ইয়াত চিল এণ্ড ছিগনেচাৰ কৰিব। তো এই 5টা ছিগনেচাৰ ইম্পৰ্টেণ্ট হয়। এইটো ছিগনেচাৰ লৈ আপুনি এগ্ৰিকালচাৰ অফিচত যাব, সিহঁতে ইনষ্ট্ৰাক্ট কৰিব যে আপোনাক বাকী কোনটো ছিগনেচাৰ লৈ আনি জমা দিব লাগে। তাৰপিছত আহিছে ইয়াত এপ্লিকেশ্যন ৰেফাৰেন্স নাম্বাৰ, তো এইখন এখন একনলেজমেণ্ট ৰিচিপ্ট হয়। ইয়াত আপোনাৰ লিখিবলগীয়া একো নাথাকে, সিহঁতে এইটো ফিল আপ কৰি ছিগনেচাৰ কৰি আপোনাক এই কাগজখন ঘূৰাই দি দিব। তো এইখনেই আছিলে PM কিষাণৰ কাৰণে অফলাইনত আবেদন কৰাৰ এপ্লিকেশ্যন ফৰ্ম। তো কেনেকৈ ফিল আপ কৰে মই আপোনালোকক দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা কৰি দিব, আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই কওঁ যে আপুনি ফৰ্মখন পাব ক'ত, এই ফৰ্মখনৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ, জয় অসম।